নমস্কাৰ স্বাগতম জনাইছোঁ জুবিনদাৰ লগত হিদিনা যিকেইজন ব্যক্তি ছিংগাপুৰত মানে সাগৰত গা ধুব গৈছিলে ইয়তত প্ৰত্যেকজন ব্যক্তিয়ে সমানে অপৰাধী অকল সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত বা শেখৰ জ্যোতি গোস্বামীক ধৰিলেই বা সেইকেইজনক বিচাৰ কৰিলে নহ'ব সমানে জগৰীয়া ছিংগাপুৰত থকা সেইকেইজন ব্যক্তি যি মানে আসাম এছ'চিয়েশ্যনৰ যিকেইজন হিদিনা গৈছিলে ইয়তত বহি আছিলে মানে যিকেইজনে অকল গা ধুই আছিল তেওঁলোকৰ বাহিৰত কিছু আছিল যে গা ধোৱা নাছিল কেমেৰা মানে ভিডিঅ' বনাই আছিল সেই কেমেৰাৰ পিছফালে ব্যক্তিজন কোন হয় বাকি কোন কোন বহি আছিল তাতে প্ৰত্যেকজনে সমানে অপৰাধী কাৰণ জুবিন দাক তেওঁলোকে সুস্থ অৱস্থাত লৈ গৈছে আপোনালোকে ভিডিঅ'ত চাইছে ইয়তত জুবিন দা পাইলটৰ ওচৰত থিয় হৈ উপভোগ কৰি আছে দৃশ্য সাগৰৰ পাৰৰ দৃশ্য একদম সম্পূৰ্ণ সুস্থ মানুহ তেনে এজন সুস্থ মানুহক তেওঁলোকে শেখৰ জ্যোতি গোস্বামীয়ে কোৱাৰ দৰে বিয়াৰ খুৱাইছে পৰ্ক খুৱাইছে বা আৰু কি কি খুৱাইছে মানে মানুহজনক সুস্থ মানুহজনক অসুস্থ পৰ্যায়লৈ ঠেলি দিছে সাগৰত মেলি দিছে হাতুৰিছে ইনষ্টিগেট কৰিছে প্ৰৰোচিত কৰিছে মৃত্যুৰ বাবে তেওঁলোকে বাধা দিয়া নাই ইয়তত বহি আছে জুবিন দা চাওক একদম অসুস্থ অৱস্থালৈ গুচি গৈছে ভালদৰে উশাহ ল'ব পৰা নাই ভাগৰি গৈছে সেই মানুহজনক আকৌ মেলি দিছে সাগৰত সম্পূৰ্ণৰূপে তেওঁলোকে গাফিলতি কৰিছে অকল গাফিলতি নহয় প্ৰৰোচিত কৰা ইনষ্টিগেট কৰা আৰু কাকবা যদি প্ৰৰোচিত কৰে অৰ্থাৎ ইনষ্টিগেট কৰাৰ বাবে ভাৰতীয় ন্যায় ব্যৱস্থাত সম্পূৰ্ণ শাস্তিৰ বিধান আছে BNS সেকশন 105 সেকশন 106 সেকশন 107 108 এইবোৰত সম্পূৰ্ণ কাকবা যদি প্ৰৰোচিত কৰে ভাগে ভাগে ব্যৱস্থা আছে গতিকে ইয়াৰ উচিত বিচাৰ আমাক লাগিব আৰু কাকবা প্ৰৰোচিত কৰাটো খুব ডাঙৰ অপৰাধ সৰু অপৰাধ নহয় লগতে যিকেইজন ছিংগাপুৰত আছে আসাম এছ'চিয়েশ্যনৰ যিকেইজন লোক আছিল সেইদিনা গৈছিলে শ্যামকানু মহন্ত যিকেইজন আছে তেওঁলোকক কিয় ধৰি আনিব পৰা নাই ছিংগাপুৰৰ পৰা ছিংগাপুৰটো বাদ দিলোঁ প্ৰথমতে এই যে দুজন মুকলি আকাশৰ তলত আছে ভাৰততে আছে ভাৰতত পায়ো ইহঁতক কিয় ধৰি এৰেষ্ট কৰা নাই আৰু ছিংগাপুৰত থকা কেইজনক এৰেষ্ট কৰিবলৈ হ'লে প্ৰথমতে মানে সেই কেমেৰাৰ পিছফালে লগত কোন বহি আছিল আৰু কোন আছিল সেইকেইটা নাম ওলাবলৈ হ'লে প্ৰথমতে এই দুজনক ধৰিব লাগিব তাৰপিছত ছিংগাপুৰৰ সেইকেইজনক ধৰিব লাগিব আৰু ছিংগাপুৰত থকা সেইকেইজনক ধৰাটো কোনো ডাঙৰ কথা নহয় ছিংগাপুৰ খুবেই এখন সৰু দেশ মাত্ৰ 735 বৰ্গ কিলোমিটাৰ এখন দেশ এখন দ্বীপ ৰাষ্ট্ৰ যিটো নেকি গুৱাহাটী চিটিৰ মাত্ৰ 3 গুণ ডাঙৰ গতিকে ভাৰতৰ বাহিৰতো যদি কোনোবাই অপৰাধ কৰে তাৰ বাবেও ভাৰতীয় ন্যায় ব্যৱস্থাত মানে শাস্তিৰ ব্যৱস্থা আছে বা ব্যৱস্থা আছে তাকো ট্ৰায়েল কৰাৰ মানে সুমন জাৰি কৰাৰ ব্যৱস্থা আছে তাৰ বাবে ছিংগাপুৰ চৰকাৰৰ লগত যোগাযোগ কৰিব লাগিব মানে কূটনৈতিক সম্পৰ্কৰ জৰিয়তে আমি আগবাঢ়িব লাগিব ছিংগাপুৰ পুলিচ প্ৰশাসনৰ সহায় ল'ব লাগিব ধৰি আনিব লাগিব মুঠতে আমাক শাস্তি লাগিব সিধা কথা সম্পূৰ্ণ ব্যৱস্থা আছে ভাৰতীয় ন্যায় ব্যৱস্থাত ইয়াৰ বাবে সকলো আছে অকল আপোনালোকৰ মানে অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনৰ সদিচ্ছা লাগিব আপোনালোকে আগবাঢ়ক নহ'লে কিন্তু আমি চুপ নাথাকোঁ আমি তেতিয়ালৈকে প্ৰতিবাদ কৰিম যেতিয়ালৈকে জুবিনদাৰ আমি মৃত্যুৰ ন্যায় নাপাম ধন্যবাদ